আমাৰ টমিক দেখিলেই নহয় মানে কালি ৰাতিয়ে এইবিলাক যা যোগাৰ আজি দাদা ভাগৰ বাৰ্থডে সেইকাৰণে কালি ৰাতিয়ে ঘৰলৈ আহিলোঁ আহি পিনানি জেগাবিলাক চাফ চিকুণ কৰি ল'লোঁ চোতালখন চাফ চিকুণ কৰি ল'লোঁ কাৰণ মাছখোৱা ঘৰত ককা থাকে আৰু ককা ইমান চাফ চিকুণ কৰিব নোৱাৰে মানে ঘৰটোৱে আৰু চাফ চিকুণ কৰি নিজৰ কামকেইটা কৰে আৰু সেইকাৰণে ৰাতি আহিলোঁ জেঠু দাদা মই মা আৰু আমাৰ দোকানতে থকা ল'ৰা এজনক লৈ আহিলোঁ তাতে আহি কাম বনবিলাক কৰিলোঁ ঘৰত আৰু মানে আমাৰ চোতালত ঘৰ বনোৱা শিলগুটি অলপ আছিলে মানে বস্তাত বহুত দিনৰ আগতে আজি 2 বছৰমান আগতে সেইখিনি পচি আছিলে সেইখিনি আহি চাফা কৰিলোঁ আৰু চোতালত এতিয়া দেখিছেই নহয় বন চন অলপ গজি আছিলে সেয়া মাহেঁতি কৰিছে তাৰপিছত মোক ক'লে চাহ অকণমান বনোৱাগে বুলি মায়ে মইহে চাহ খাম মানে সেয়া মাক আনি চাহ খাব দিলোঁ নাই নাখালে সেইকাৰণে মই নিজে চাহ খালোঁ তাৰপিছত আহি কাম অকণমান ময়ো লাগি দিলোঁ শিলগুটি কেইটামান বুটলি দিলোঁ তাৰপিছত নাই বোলো বুটলি আমনি লাগিলে কো অকণমান মাৰোঁ বুলি ভাবি পিনে কোখন মাৰিবলৈ ল'লোঁ মা কৈছে নালাগে বুলি আৰু এইফালে আকৌ কোখন মাৰি থাকোঁতে ই আকৌ লৈ ল'লে কোখন তাৰপিছতে ভণ্টিয়ে মই শিলগুটি অলপ নি পিনানি ছাইডত গৈ পেলাইছোঁগৈ তাৰপিছতে এতিয়া ভাতৰ যোগাৰ কৰিছোঁ আৰু মই মাহঁতি যিহেতু কামত লাগি আছে আৰু এইজোপা হ'ল আমাৰ 12মহীয়া বেঙেনা সৰু সৰু বেঙেনাবিলাক যে খহুৱা বেঙেনা বুলি কওঁ আমাৰ ফালে ইমানেই লাগি আছে দেখিছে নহয় আৰু সেই বেঙেনাত যিমানেই ছিঙো সিমানেই লাগে আৰু এইফালে আমাৰ সকামৰ যা যোগাৰ হ'লেই আৰু আমাৰ বেঙেনা ছিঙি হৈ গ'ল আজিলৈ বাই